মা আমি এতিয়া মুন্মিবাৰ বাৰ্থডে লৈ যাম নেকি? পিংকি তোৰ মামাৰ ছোৱালী মুন্মি বাৰ্থডে লৈ যাম। নগলোহেঁতেন, ইচ্ছাই নাছিল যাবলৈ। গাঁৱৰ সস্তীয়া মস্তীয়া বাৰ্থডেবোৰনো কি খাবি গৈ? বুট কেইটামান বা গাঁৱৰ দুই এটা মানুহে লগ লাগি লুচি ভাজি অকণ বনাব, তাকে খাবলৈ আৰু নগৈহে পাৰিছো। তই কি কৰিবি? তোৰ মামা আৰু মামী আহি ঘৰতে নিমন্ত্ৰণ জনালে, তাকে দেখি তোৰ আইতা ককাই মোক যাবলৈ তৎকান হেৰুৱাই দিছে। যাব লাগিবই দেচোন। ককা আৰু আইতাই নহলে মোকেহে ভুল বুজিব, ভাবিব নিজৰ মাকৰ ঘৰত জন্মদিন খাবলৈ যাবলৈও বেয়া পাইছে। মা তেনেকৈনো কিয় কৈছা? মুন্মি বায়ে আমাক কিমান ভাল পায়। মামা আৰু মামীও আমাক বহুত ভাল পায়। আমি তাত বাৰ্থডে খাবলৈ যাবহে লাগে। হ'ব তই আকৌ দীঘলীয়া লেকচাৰ দিবি মোক। তই কি জানো? মইহে জানো। আৰু তই যেতিয়া ডাঙৰ হবি তেতিয়া তইও মামাৰ ঘৰলৈ যাবই নিবিচাৰিবি। এতিয়া সৰু কাৰণেহে কেৱল মামাৰ ঘৰলৈ যোৱাৰ উৎপাত লগাই থাক। মই ডাঙৰ হলেও মুন্মিবাৰ ঘৰলৈ যামেই, মানে মামাৰ ঘৰলৈ যামেই। তোমালোক সাজু হলানে? আজি দেখিছোন মোতকৈ বেছি আপুনিহে সাজু হৈছে। মোৰ মাৰ ঘৰলৈহে যাওঁ, পাহৰি নাযাব। সেইখন তোমাৰ মাৰ ঘৰ হয়, কিন্তু অকল তোমাৰ মাৰ ঘৰেই নহয়, মোৰো ঘৰ। মোৰ দুখন ঘৰ, যিদৰে তোমাৰ দুখন ঘৰ। দাদা নবৌ আৰু ভতিজা দুটাই ইমান মৰম কৰে। আজি মুন্মিৰ বাৰ্থডে, মুন্মিয়ে মোক কিমান ভাল পায়। পেহা পেহা বুলি মোৰ ওচৰতে থাকেহি, মই কিয় নাযাম বাৰু? ব'লা ব'লা। মুন্মিলৈ ভাল চাই গিফ্ট এটাও ল'ব লাগিব। মল এটাতে সোমাম দিয়া। গিফ্ট গিফ্ট কিয় ল'ব লাগে? মই গিফ্ট অলৰেডি আনিয়ে থৈছো, আপুনি সেইবোৰ চিন্তা কৰিব নালাগে নহয়। গিফ্ট আনিলা তুমি? বাহ, যাবলৈ মন নথকা গৰাকীয়েচোন গিফ্টটো আনিলে। চাওঁ কি গিফ্ট ল'লা। ভাল গিফ্ট ল'ব লাগিব কিন্তু তাইলৈ। ভাল গিফ্টে লৈছো, আপোনালোকে চাব নালাগে। মই লৈছো নহয়। তুমি কেতিয়া আনিলা আমাক? তুমিচোন এইকেইদিনলৈকো যোৱাই নাইকিয়া। অনলাইনত নেকি? নহয় পিঞ্চি, সেইদিনা তোৰ বাৰ্থডে হৈ গৈছে, মনত নাই জানো? তোৰ বাৰ্থডেত কিমানবোৰ কাপোৰ উঠিছিল, তাৰে ডাঙৰ দুটামান মুন্মিবালৈ লৈ লৈছো। কি? কিন্তু লোকে দিয়া কাপোৰবোৰ লৈছা যে, আমাৰ ফালৰ পৰাও মুন্মিলৈ কিবা গিফ্ট এটা ল'ব লাগে। টকাবোৰ গছত লগা নাই যে জোকাৰি দিলে সৰকে সৰি পৰিব। মই লৈছো নহয়, হ'ব। বল পিঞ্চি, দেৰি কৰি থাকিলে নহ'ব। আপুনিও আহক। এনেই মিছাতে আকৌ মলত সোমাই সময় নষ্ট কৰিবলৈ কোনো প্ৰয়োজন নাই। আমি সোনকালে গৈ তাত পোৱাটোহে লাগিছে, আকৌ ঘূৰিও আহিব লাগিব। তুমি যিমানেই যি নোকোৱা, মই মুন্মিৰ বাবে কিবা এটা কিনিমেই। এই মানুহটোৱে যে মোৰ কথাবোৰ অকণো গুৰুত্ব নিদিয়ে। গুৰুত্ব দিয়া নিদিয়া কথা নহয় মুন্মিৰ বাৰ্থডে লৈ যাম, আৰু তুমি আমাৰ পিঞ্চিৰ বাৰ্থডেত উঠা ডাঙৰ ফ্ৰক কেইটাকে লৈ লৈছা। তাইলৈ জোখত নহ'বও পাৰে, গতিকে সেইকেইটা তুমি কি বুলি ভাবি দিয়া দিবা। মই তাইলৈ ভাল গিফ্ট এটা নিমেই। পাপা, মই তোমাক চাই দিম। মুন্মি বাই ইয়ালৈ আহিলে মোৰ বাৰ্বি ফ্ৰকবোৰ বৰ পছন্দ কৰে। মুন্মি বালৈ বাৰ্বি ফ্ৰক এটাকে লৈ যাম। আৰু কেক এটা ল'লানে? সেইবোৰ প্ৰয়োজন নাই, গাঁৱত সেইবোৰ কেক কোনেও নাখায়। পিঞ্চি মাজনী, তুমি চিন্তা নকৰিবা। তোমাৰ মুন্মিবাৰ বাৰ্থডেৰ বাবে মই ভালদৰে প্ৰিপেৰেশ্যন কৰিছো। ব'লা এতিয়া। এই মানুহটোৰ পৰা আৰু উপায় নাই। ভাল চাই কেক এটাও নিব লাগিব। পেহী পেহা আৰু আমাৰ পিঞ্চি ইমান দেৰিলৈকে অহা নাই। ইমান দেৰি কৰিছে, তাহাঁত নাহিবনে বাৰু? পেহী আৰু পেহাই মোৰ বাবে চাগে ধুনীয়া গিফ্ট আনিব। মুন্মি, কি হলো? তই অকল পদূলিলৈকে চাই আছ? মই যি বুজিছো পেহা পেহীৰ গাড়ীখন কেতিয়া আহে তাকে চাই ফুৰিছ। মা, পেহা পেহীক ভালকৈ নিমন্ত্ৰণ নকৰিলা নেকি? ইমান দেৰিলৈকে পেহা পেহী অহা নাই যে। তই বিশেষকৈ পেহা পেহীয়ে অনা উপহাৰৰ বাবে বাট চাই আছ, হয়নে মাজনী? মা, পেহা পেহীয়ে মোৰ বাবে ভাল গিফ্ট আনিব। চা মাজনী, পেহা পেহী তোৰ আপোন, কিন্তু মা দেউতাৰ বাহিৰে বেলেগে অনা গিফ্টৰ বাবে ইমান আশা কৰিও নাথাকিবি। যদি তোৰ সেই আশাবোৰত চেঁচা পানী ঢালে, তেতিয়া মানে ধৰি ল তই পেহা পেহীয়ে ভাল উপহাৰ আনিব বুলি ভাত চাই আছ, কিন্তু পেহা পেহীয়ে যদি ভাল উপহাৰ আনিবলৈ সময়েই নাপালে, তেতিয়াতো তোৰ মনটো ভাগি যাব, নহয়নে বাৰু? সেইবাবে উপহাৰক বেছি গুৰুত্ব নিদিবি, মৰমক বেছি গুৰুত্ব দিবি। তেওঁলোক আহিব, তই আলৌ উধৌ কৰিবি, মৰম চেনেহ কৰিবি, এইটোৱেইতো ডাঙৰ কথা। কিন্তু তেওঁলোকে দিয়া বস্তুবোৰ মোৰ ভালো লাগে। চহৰৰ পৰা ৰমক জমক বস্তু আনে, যিবোৰ গাঁৱত দেখি পোৱা নাই তই। আৰু চহৰীয়া মানুহৰ সেই বস্তুবোৰ দেখি তই সৰু ছোৱালী যেতিয়া তোৰ ভাল লাগিব সঁচা, কিন্তু প্ৰতিবাৰতে যে পেহা পেহীয়ে তোৰ বাবে এসোপামান উপহাৰ আনিব, এইটোতো কথা নহয়। ৰাতিপুৱা পেহাই ফোন কৰিছিল, তেওঁলোক আহিব, কিন্তু তই
তেওঁলোকৰ উপহাৰক বেছি গুৰুত্ব নিদিবি, তেওঁলোকৰ মৰমক বেছি গুৰুত্ব দিবি। তোৰ বাবে ইমান দূৰৰ পৰা আহিব নহয়, সেয়াই যথেষ্ট। হ'ব মা, অ' মা, এটা কথা কোৱাচোন তুমি মোক। এতিয়া যে মোৰ বাবে তুমি চুজিৰ সেইটো কেক বনাইছা, সেই কেক ক্ৰীম চিম একো নাইচোন। কিন্তু পিঞ্চিৰ বাৰ্থডেত মই দেখো ডাঙৰ ডাঙৰ 250-300 কেক আনে আৰু কেকবোৰ ৰঙা, নীলা, বগা, হালধীয়া যি টি ৰঙেৰে সজাই থয়। মোৰ কেকটো তেনেকুৱা সজাবলৈ কিয় নোৱাৰি? তেনেকুৱা কেক এটা কাটিবলৈ মোৰ বৰ মন গৈছিল মা। আমাৰ লগৰ নন্দিতাৰ বাৰ্থডেত তেনেকুৱা কেক কাটিছিল। আমাৰ গাঁৱতো তেনেকুৱা কেক পায় মা, এটা আনি দিবানে? মাজনীও, তোৰ মন গ'লেও তেনেকুৱা কেক এটা আমি 600, 700, 1000, 1200 দি আনি দিব নোৱাৰো অ'। এতিয়া তোৰ কথা মতে ওচৰৰ মানুহ গিঘকে আৰু পেহা পেহী মামা মামীক মাতি জন্মদিনটো পাতিছো। আগতেতো বুট কেইটামান দি থওঁতেই গ'ল। সেইবাৰ তোৰ অনুৰোধত লুচি ভাজি অকণকে ওচৰৰ দাদাজন আৰু নবৌহঁতে লগ লাগি বনাইছে। তই চা, বেছিকৈ মুখ নেমেলিবি, আৰু বেছিকৈ মুখ মেলিলে কেৱাই ফাটে বুলি কয়। মানে বেছি আশা কৰাটো বেয়া, যিমান পাইছ সিমানতে সুখী থাক। আমি ইমান ধনী মানুহ নহয় নহয় মাজনী। কিন্তু পেহীহঁত বহুত ধনী হয়নে মা? অ' হয়। তুমি আহিলা? পেহী, তুমি আহিলা? নাহি পাৰিনে তোৰ মাৰ বাপেৰে জিগতে ঘৰত গৈ মাতিলেগৈ সেইটো বাৰ্থডে খাবলৈকে। মোৰ যে ঘৰৰ মানুহক কোনে মাতি থৈ আহিছে নহয়, ক'ত থাকিব পাৰি? অ' ৰ'ব, মোৰ বিৰাট গৰম উঠিছে আৰু আপোনালোকলৈ মোৰ বহুত খং উঠি আছে। আপুনি আৰু দাদাই ঘৰত গৈ বাৰু এনেকৈ মুন্মিৰ বাৰ্থডেলৈ মাতিব লাগেনে? বোলে উলহ মালহকৈ ডাঙৰকৈ বাৰ্থডে পাতিছে তেতিয়াও এটা কথা। ঘৰৰ ভিতৰতে গাঁৱৰ 2-4জন মানুহক কিবা অকণ হয়তো খুৱাব, তাৰ বাবেনো মোক মাতিব লাগে? মুন্মিয়ে এবাৰ তাইৰ জন্মদিনটো এনেকৈ পতাৰ কথা ক'লে। আগতে গোসাঁই ঠাইত মানে বুট কেইটামান দিহে থওঁ, এইবাৰ এনেকৈ লুচি ভাজি খুৱাম বুলি ভাবিলো যেতিয়া তোমালোককো নিমন্ত্ৰণ জনালো। চিন্তা নকৰিবা, বুট দালি হৈয়ে আছে নহয়। যদি লুচি খাব নোৱাৰা ভাত কেইটামানকে তুলি দিম। হ'ব নালাগে, দালি ভাতখিনি খাবৰ বাবে মই আনিব নাইকিয়া। বহুত গৰম লাগিছে। ফেন নাই নেকি ইয়াত? আমাৰ ইয়াৰ ফেনখন বেয়া হ'ল নহয়, টেবুল ফেনখন। আপুনি আমাৰ ৰুমলৈকে বলক পেহী। ৰুমলৈ? তহঁতৰ সেই ঘোপ মৰা ৰুমটোলৈ মই নাযাওঁ, ইয়াতকৈ বেছি তাতেই গৰম উঠিব। শুনগৈ দে, বতাহ মাৰি আছে। অ' পিঞ্চি, বাহিৰলৈ আহ, ভিতৰত বহুত গৰম। মই ইয়াত নোৱাৰো দেই। তুমি যোৱা, মই মুন্মি বাৰ লগত ভিতৰতে থাকিম। অ' মুন্মি বা, পাপায়ে তোমাৰ বাবে মস্ত কেক এটা আনিছে। পেহাই আনিছে? অ' মই চাওঁগৈ। মই যাওঁ পেহাৰ ওচৰলৈ। মুন্মি, কি হ'ল মা? পেহা নিশ্চয় আহিব। তই পেহাক আদৰগৈ, কিন্তু কেকৰ আশাত পেহাৰ ওচৰলৈ দৌৰি যাব নালাগে। হ'ব মা। অ' মামী, মা কথাবোৰত তুমি বেয়া পাইছা হয়নে? বেয়া পাইছে। গাড়ীত মাক গালি পাৰি আহিছে। মা কিয় জানো তোমালোকৰ ঘৰলৈ আহিবই নিবিচাৰে। কিন্তু পাৰো মই ইয়ালৈ আহি বহুত ভাল পাওঁ। মাজনী, তেনেকুৱা কথা নহয়। আচলতে তোমাৰ মায়ে ঘৰৰ কাম বনবোৰ এৰি ইয়াত বেছি সময় কটাবলৈহে বেয়া পায়। তুমি যোৱা, মুন্মিবাৰ লগতে অলপ খেলাংগৈ আকৌ। হ'ব মামী। অকণমানি ছোৱালীজনীৰ ইমান বুজন শক্তি, কিন্তু মোৰ নননজনী এখেতৰ ভনীয়েকজনীয়ে ধনী ঘৰৰ বা লাগি আমাৰবোৰক একেবাৰে মানুহ বুলিয়েই নাভাবে। বাৰু যি নহওক, আহিছে যে আকৌ। ভগৱান, এনেকুৱা কেক মই জীৱনত পোৱা নাই। অ' পেহী, এই কেকটোত বহুত পইচা লৈছে। আপুনি ইমানবোৰ পইচা খৰচ কৰিলে? সেয়া মুন্মি সৰু ছোৱালীজনী তয়ে বুজি পাইছ, কিন্তু তোৰ পেহাই বুজি নাপায়। মই কৈছো এইটো কেকৰ মূল্য কি সেইটোৱে গাঁৱৰ মানুহে নাজানিব। আকৌ সেইটো কেকনো কিয় দিব লাগে? নাই, তোৰ পেহাই নামানিলে। চাচোন, ইমান দাম দি এই কেকটো আনিবলৈ কি দৰকাৰ বাৰু? তহঁতৰ ঘৰত এতিয়া ফ্ৰিজ নাই, এইটো ক'ত থবি বাৰু? এনেই নষ্ট পাব, ক'লে নুশুনে। নষ্ট নাপায় অ' ভণ্টি, গাঁৱৰ মানুহবোৰ মাতিছো নহয়, 2-1 ওচৰৰে, তেওঁলোকক কাটি ভাগ কৰি দিম আকৌ। তয়ো যে কথা কৈছ আৰু দাদা, ইমান দামী কেকটো তই সেইবোৰ মানুহক খুৱাবি? ভণ্টি, দামী হ'লেও সস্তা হ'লেও জন্মদিনত যি বস্তু ওলাইছে সকলোবোৰ তেওঁলোকক অকণ দিলেহে ভাল হ'ব। আপোনালোকে নিমখ চুকা হৈ ৰঙা কিনা আচাৰটো আনিছে নহয়, সেইটো দিব। আৰু কেলে বুনিয়া ভুজিয়া কেইটামান আনিছে নহয়, সেইকেইডাল দিব আকৌ। নব, আপোনালোকে জন্মদিনটোত যিমান টকা খৰচ কৰিছে
তাতকৈ 3 গুণ বেছি টকা এই কেকটোত আমি খৰচ কৰি আনিছো। উপৰেঞ্চি মই অনা কাপোৰৰ বাদ দিও মানে পেহাকে বেলেগ কাপোৰো আনিছে। সেইবোৰ ইমান টকা পানী কৰি পেলাইছে নহয়। মুন্নি, তইনো পেহা কি যাদু কৰিলি অ? তোৰ বাবে ইমানবোৰ টকা পানী কৰিছে। মা, তুমিনো এনেকৈ কিয় কৈছা? মোৰ বাৰ্থডে পাপাই আনেচোন। তোৰ বাৰ্থডে আৰু মুন্নিৰ বাৰ্থডেৰ কথা আছে। তোৰ বাৰ্থডে নানিব কিয়? তই আমাৰ প্ৰিন্সেছ, আমাৰ মা এজনী। কিন্তু মুন্নি তোৰ মামাৰ ছোৱালীহে, দুখীয়া ঘৰৰ ছোৱালী। আৰু মুন্নি এইবোৰৰ যোগ্যই নহয়। এনেকুৱা এটা কেক জীৱনত মুন্নিয়ে দেখি পোৱাই অকাত নাই। কিন্তু পেহাকে তাইক এটা আনি কাটিব দিছে। তুমি চুপ থাকা। কি অদৰকাৰী কথাবোৰ কৈ আছা? আজি এই সৰু ছোৱালীজনীৰ বাৰ্থডে দিন, তুমি এনেকুৱা কি কথাবোৰ কৈ আছা অ? মই এইবোৰ একেবাৰে ভাল পোৱা নাই। মই সঁচাবোৰ কৈছো যে আপুনি বেয়া পাইছে। বেয়া পাবনেতো, সঁচাবোৰনো ক'ত ভাল পাব? গাঁৱৰ মানে ওচৰৰ মানুহ দুঘৰ এঘৰ আহিছে, কেকটো কাটি লোৱা। পিছত মানুহবোৰ কামলৈ যাব, বেছি দেৰি ৰৈ নাথাকে নহয়। ভোক মৰা ভিতৰখনত নাকাটি বাহিৰলৈকে উলিয়াই আনিলো ভাল হ'ল। কাট সোনকালে কাট মুন্নি। হেপী বাৰ্থডে টু ইউ। হেপী বাৰ্থডে মুন্মি, কেকটো কাটা। মাজনীও, পিঞ্চি মাজনীও। ভন্টি অ, তই কটা কটা নকৰিবিচোন। পিঞ্চি মাজনী ঠিক হব। ঠিক হব অ, কটা কথাখন নকৰিবা। তাই ভাল পাইছে, অথনিতকৈ বহুত ভাল হৈছেচোন তাই। অ পিঞ্চি, উঠা। ভন্টি উঠা। পিঞ্চি উঠা। মই কৈছিলো নেযাও মই গাঁৱলৈ। মই নাযাও। গাঁৱলৈ আহি ছোৱালীজনী কি হলো? তুমি তেনেকৈ কিয় কৈছা? কিজানি আমাৰ মাজনীৰ লগত ইয়াতকৈও কিবা বেয়া হব লগা আছিল। আজি মুন্মিৰ বাবে আমি আমাৰ ছোৱালীজনীক বচাব পাৰিলো। তুমি এইটো ভাবা যে ভগৱানে আমাক মুন্মিৰ ওচৰলৈ লৈ আহিছে যাতে মুন্মিয়ে পিঞ্চিক বচাব পাৰে। চহৰত যদি ইয়াতকৈ ডাঙৰ বিপদ হলহেঁতেন তেন্তে কি হলহেঁতেন? মই ইমান মানা কৰাৰ পিছতো মাজনীয়ে মোৰ কথা নুশুনি পানী লৈ গল। মই তাইক বচাবলৈ বহুত চেষ্টা কৰিলো, কিন্তু মই তাইক পানীৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলো কাৰণ মই সাঁতুৰিব নোৱাৰো। মুন্মি মাজনী ইমান হাত দিয়াৰ পিছতো তাই নুশুনিলে। তাই পানীত জাপ দি সাঁতুৰি আমাৰ পিঞ্চিক বচাই আনিলে। মুন্মিয়ে নিজৰ জীৱনৰ কথাও নাভাবি ভনীয়েকক বচাইছে। আজি আমি এসোপামান টকায়ো মাজনীক বচাব নোৱাৰিলোহেঁতেন। মুন্মিয়ে বচাইছে। সেই টকাৰ অহংকাৰ তুমি কেতিয়াও নকৰিবা। আপুনি ঠিকেই কৈছে। মই ধনী ঘৰলৈ বিয়া হৈ ধন চুবলৈ পাই বৰ অহংকাৰী হৈ গলো। দাদা নব, সহাৰ পৰা মই যিবোৰ কথা কৈ আছিলো সেই সকলোবোৰৰ বাবে, ধনী দুখীয়াৰ ভেদাভেদ আনি যিবোৰ কৈ আছিলো সেই সকলোবোৰৰ বাবে মোক ক্ষমা কৰি দিব। আৰু মুন্নি, তোৰ প্ৰতিটো জন্মদিন এইদৰে উলহ মালহে কাটিবলৈ মই গাঁৱলৈ আহিম। ক্ষমা কৰি দিবি অ মুন্নি। পেহী, এনেকৈ নকবা ভন্টি। সেয়া হব লগা আছিল হল। আৰু নিজৰ ভনীয়েকজনীৰ পানীত মৃত্যুৰ লগত যুঁজি থকা দেখিলো মুন্নিয়ে কেনেকৈ নবচোৱাকে থাকিব? ভন্টি, তোৰ এটা কথা মই কওঁ, তোক মই বেয়া পোৱা নাই, কিন্তু দেউতাৰ ঠাইত মই তোৰ দাদা আছো, সেয়েতো ক হয় তই ধনৰ অহংকাৰ কেতিয়াও নকৰিবি। ধনৰ অহংকাৰত মানুহ অধপতনেহে যায়। সদায় মাটিৰ লগত মিলি থাকিব বিচাৰিবি। তোৰ ঢেৰ ধন থকা থাকিলেও তই কেতিয়াও অহংকাৰ নকৰিবি। হয় দাদা, কি কৈছ? মই এতিয়াহে বুজিছো যে ধন টকাই সকলোবোৰ নহয়। মোক সকলোৱে ক্ষমা কৰি দিবি। মা, মাজনী, ভন্টি, পিঞ্চি মাজনী অ মাজনী। মোৰ ভাল হ'ল মা। মই ভাল পাইছো। অ মুন্নি বা, তুমি নবচোৱা হলে মই মৰি থাকিলোহেঁতেন। সেনেকৈ নকবা ভন্টি। মাজনী, ঠিকে কৈছ তই। অ মাজনী, তুমি সদায় কোৱা নহয় যে মুন্নিবাৰ জন্মদিনটোলৈ আমি যাব লাগে, মুন্নিবাৰ ওচৰলৈ যাব লাগে। সেইবাৰ পৰা মুন্নিবাৰ প্ৰতিটো জন্মদিন পাতিবলৈ তাই পেহা পেহী আৰু আমাৰ পিঞ্চি ভন্টি আহিবই। সঁচা। মুন্নি আজিৰ পৰা কেৱল মোৰ ভতিজী নহয়, মোৰ ডাঙৰ ছোৱালী। মোৰ ডাঙৰ ছোৱালীৰ প্ৰতি মোৰ দায়িত্ব মই পালন কৰিম। অ মা, শুনি ভাল লাগিছে। হয় মাজনী, হয়।